ড্ৰোনখন না মানাসৰ পিকনিক বছৰ এৰি দিছিলোঁ তো গম পোৱা নাই কয় গৈছি তো সেইকাৰণে ৰিটাৰ্ণটো হোম মাৰি দিছোঁ তো ইফালে চাওক একদম আহি আছে মানে ড্ৰোনখন আহি থকাটো দেখাই আছে এই চাওক আহি আছে ড্ৰোন ক'ত ড্ৰোন ক'ত হেৰাই গৈছিল অ ভয় লাগিছিল মানে ড্ৰোনটো উৰাই দিছিলোঁ দি ফেলে কোনফালে গুচি গ'ল গম নাপালোঁ অ ভাই কি কি তাৰমানে বঢ়িয়া পিকনিক কি আমাক কোনাই যি পিকনিক খাবা পিকনিক না কি হঠাৎ হৈ গ'ল পিকনিক নহয় আৰু হঠাৎ হৈ গ'ল কি বলকে এখন গাড়ী লৈছিলো বাছখন বাছৰ পাৰ্টি নাকি মোক মাতা নাই আইটেম কি ঐ ৰুজুলি আইটেম কি পাঠা না খাই অলপ দেৰিকে খাম বাকী আমাৰ কলা কি কৰিছা এই চাটনি বনাইছো Hey guys, welcome back my YouTube channel DB Turbo. আৰু guys মানে বহুত দিন ভিডিও দিয়া নাছিলো মানে টাইম নিকে মিলা নাছিল আৰু আজি বাইক উলিয়াই আনিছো এটা জবৰদস্ত ভিডিও কৰিম যাম মানুহলৈকে আৰু আমাৰ এইটো ৰাইডৰ মানে হৈছে মোৰ 10000 সাবস্ক্ৰাইব কমপ্লিট হ'ল থ্যাংক ইউ সবকে জনে জনে সাবস্ক্ৰাইব কৰিছে আৰু আশা কৰো আৰু আগলৈ এনেকৈ সাবস্ক্ৰাইবাৰ বাঢ়ি যাই থাকিব তো তাৰে কাৰণে আজি গৈছো মানাস নেশ্যনেল পাৰ্ক তো তাতে আপোনালোকক লগতে মই আজি ড্ৰোনো লৈছো তো ড্ৰোন শ্বট দেখাম আৰু গাইজ আমাৰ যিখন নতুন কলেজ ভট্টদেৱ বিশ্ববিদ্যালয় সেইখন আপুনি দেখা পাইছে অলপ জুম কৰি দিব অলপ জুম কৰি দিয়া কেমেৰামেন তো এইখন তাতে ধুনীয়া এটা ড্ৰোন শ্বট ল'ম হয়তো আজি নহ'লে নেক্সট ডে তো গাইজ অলপ কৈ থাকোঁ মানাস নেশ্যনেল পাৰ্ক অলপ তো গাইজ ডাইৰেক্ট আহি গ'লোঁ মটৰ ব্লগত আৰু আহি থাকোঁতে এটা ধুনীয়া ড্ৰোন শ্বট লৈছোঁ তো আপোনালোকে না ড্ৰোন শ্বটটো পূৰা এনজয় কৰক চাওকচোন কেনেকুৱা হৈছে মানে বেছি দিন হ'লে না ড্ৰোনখন না মানে শিকিয়ে আছোঁ আৰু আপোনালোকে ক'ব মানে ড্ৰোন শ্বটটো কেনেকুৱা হৈছে বা কি কৰিলে আৰু বেছি বেটাৰ হয় তো প্ৰথমতে ড্ৰোন শ্বটটো আপোনালোকে চাই লওক ড্ৰোন শ্বটটো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব আৰু মোটামুটি এটা টাইম হৈ গৈছে আপোনাৰ 3টা বজাত 2:48 মানে আহাতে না দেৰি হৈ গ'ল যিকোনো ঠাণ্ডাৰ দিন উঠাটো বহুত বেছি দেৰি হৈ যায় আৰু ইফালে নতুন বছৰ তো চবকে না নতুন বছৰ শুভেচ্ছা থাকিল মোৰ তৰফৰ পৰা আৰু এই নতুন বছৰত মানে 2026ত এইখন বাইক লৈ মই অসমৰ কোনটো কোনটো জেগাত ৰাইড কৰিব লাগে তো আপোনালোকে কমেণ্ট কৰিব ট্ৰাই কৰিম আপোনালোকে য'ত কয় তাত যোৱাৰ কাৰণে তো ইফালে এটা গাইজ যিগতিকে গাঁৱৰ ৰাস্তা না মানে স্পীডটো মেইনটেইন কৰিবই নোৱাৰি মানে আপুনি অলপমান স্পীড দিছে না তো তাৰে আগতে না আহি যায় স্পীড ব্ৰেকাৰ তো চাওক সেইটো আৰু এইটোৰ মাজত কিমান বৰ বেছি 20-30 মিটাৰ ডিফাৰেঞ্চতে দুটা স্পীড ব্ৰেকাৰ তো মানে এইখন বাইক লৈ গ'লে না হাৱেতহে যায় মানে মজা পায় মানে মিনিমাম ধৰক আৰু 80-100 যেতিয়া আমি মানে এটা স্পীড মেইনটেইন কৰি থাকোঁ না তো তেতিয়া টাইমটো কম লাগে লগতে বাইকটো চলেও বহুত মানে এটা কমফৰ্ট ফিল হয় কিন্তু এনে ৰাস্তাত আপুনি গিয়াৰ মোটামুটি বৰ্তমান চাওক 3 নম্বৰ গিয়াৰ চলি আছে মানে 1 2 3 4-5ৰ লগতোৱে বৰ দিগদাৰ আহি যায় এটা স্পীড ব্ৰেকাৰ হয়তো আধা ঘণ্টাৰ আশে পাশে গৈ পাম মানাস নেশ্যনেল পাৰ্ক মানে য'ত পিকনিক স্পট না তো তাকেলৈকে যাম তাতে ড্ৰোনৰ এটা ধুনীয়া এটা শ্বট ল'ম আৰু আপোনালোকক দেখাম মানাসৰ যিটো পিকনিক পইণ্ট ওপৰৰ পৰা মানে বহুতবাৰতো গৈছোঁ বা আপোনালোকে বহুতেই গৈছে কিন্তু মই ড্ৰোন শ্বট এটা দিম তো আপোনালোকে চাব সেইটো কেনেকুৱা কি হয় মানাসৰ এৰিয়া একদম ষ্টাৰ্ট হৈ গৈছে তো এইটো যি আছে না মোৰ যদি ইফালে চাই এইটোতেও যাব পাৰে এয়াদি গ'লে একদম শ্বৰ্টকাট মানে এনেকৈ যাই আপুনি একদম মানাসৰ যিটো গেট আছে সেই গেটটো পাব চাইডে একদম বৰ্ডাৰ এৰিয়া মানে জীৱ জন্তু দুই এটা দেখা পায় আৰু এয়াদি গ'লে তো আজি এটা লোকেশ্যনটো চেঞ্জ কৰিছোঁ মানে ভাবি আছোঁ যদি চাহ বাগিচা ৰাস্তাটো খোলা আছে ন তো তাৰে ভিতৰতে যাম ধুনীয়া এটা শ্বট আহিব লগতে তাতো এবাৰ উৰাই দিম ড্ৰোনখন যদি সেইটো ৰাস্তা খোলা আছে বলকচোন ধুনীয়া ভিউ পাব আৰু এইখন এখন গেট মানে ধৰক আৰু আমি চাহ বাগিচাত এণ্ট্ৰি কৰি আছোঁ তো গাইজ একবাৰ ভিউটো চেক কৰক তো আমি এইটো ৰাস্তাতে অলপ যাম তো বলক চাওকচোন দবাকে ধুনীয়া একদম চাহ বাগিচা আছে আৰু ইয়াতে না ড্ৰোন শ্বটটো ল'ম আৰু ভিউটো পূৰা জবৰদস্ত আহিব লাগে আৰু ইফালে পৰা সূৰ্যৰ পোহৰ টেনশ্যন নাই ধুনীয়াকৈ আছে গধূলি সময় 3টা হৈছে 12 এইখিনি জেগা গাইজ পাৰফেক্ট হ'ব তো ইয়াতে বাইকখন ৰাখি দিওঁ আৰু ধুনীয়া এটা ল'ম শ্বট তো আপোনালোকে শ্বটটো গাইজ এনজয় কৰক তো গাইজ পূৰা একদম ৰেডি আৰু এইফালে চাহ বাগিচা আছে তো গোটেইখিনি না এইটো দি ল'ম মানে ইয়াতে আমি ডিছপ্লে দেখা পাম আৰু মেইনটো সেইখানে ড্ৰোনখন তো ইয়াকেইটা ওপৰলৈ লৈ যাওঁ আৰু আপোনালোকক দেখাম ধুনীয়াকৈ কিন্তু এটাই প্ৰব্লেম চৰে নাইলি হ'ল চিলা হওক চৰে হওক যিকোনো মানে
পক্ষী নাহিলি নহ'লে না বহুত ভয় লাগে বিৰাট problem হৈ যায়। ড্ৰোনক একো নকৰে মানে ইয়াৰ বহুত এটা শব্দ থাকেতো তথাপিতো না ভয় লাগে তই ইয়াক লৈ গৈছ ওপৰত ফাইনেলি পালোঁ মানাসৰ এইখন হৈছে গেট মানে ইফালেদি ডাইৰেক্ট যদি চিধা যায় না তো আপুনি জীপত যাব লাগিব মানে জীপ চাফাৰী বা এলিফেণ্ট চাফাৰী তো চিধা গ'লে সেইটো আৰু লেফ্ট ছাইড হৈছে আপোনাৰ পিকনিক স্পট ড্ৰোনখন না মানাসৰ পিকনিক বছৰ এৰি দিছিলোঁ তো গম পোৱা নাই কয় গৈছে তো সেইকাৰণে ৰিটাৰ্ণটো হোম মাৰি দিছোঁ তো ইফালে চাওক একদম আহি আছে মানে ড্ৰোনখন আহি থকাটো দেখাই আছে এই চাওক আহি আছে ড্ৰোন পূৰা সেউজীয়া সেউজীয়া গ্ৰীনেদি আৰু আহি পাব আৰু হয় ক'ত ড্ৰোন ক'ত শব্দটোতো পাইছোঁ ওইখান হা এই এইখান চাওক আহি গৈছে ড্ৰোন অ' ভাই না হেৰা গৈছিল অ' ভয় লাগিছিল মানে ড্ৰোনটো উৰাই দিছিলোঁ দি পেলাই কোনফালে গুচি গ'ল গম নাপালোঁ তো গাইজ ফাইনেলি ড্ৰোন আহি আছে আৰু এইটো আছে হেলিপেড তাতে লেণ্ডিং কৰিব লেণ্ডিং বিচাৰি আছে আৰু নামি আছে উঠাই থাকক এই সুবিধাটো না বেলেগ দেই হা নহ'লে ড্ৰোন ক'ত গ'লে হৈ বিচনা বোলো ইমান হাইটত গৈছিল নাই না বহুত হাইট গুচি গৈছে তো গাইজ বৰ্তমান আছোঁ পিকনিক স্পটত আৰু ইহঁতক দেখা পাইছোঁ মানে চিনাকি চলি অ' ভাই কি কি তাৰমানে বঢ়িয়া পিকনিক কি আমাক বনাইছি আমাক বনাইছি পিকনিক খাবা পিকনিক না কি হঠাৎ হৈ গ'ল পিকনিক নহয় আৰু দেই। হঠাৎ হৈ গ'ল কি বলকে এখন গাড়ী লৈছিলোঁ বাছখন বাছৰ পাৰ্টি না কি অ'। মোক মতা নাই এই আপুনিও আহিছে একদম বেষ্ট ফ্ৰেণ্ড কিন্তু বাছৰ পাৰ্টি মোক নাই এটা কামটো হোৱা নালাগে হৈ যাব দিয়ক আপোনালোকৰ খানা হৈ যাব আৰু বাকী বাছৰ এটা লাইন ক'ত চলি আছে লাইন বৰ্তমান দিয়া নাই খাদ্য ৰিজাৰ্ভ মাৰি আছোঁ ৰিজাৰ্ভ মাৰি আছ এতিয়া মানে যোগাযোগ কৰিলে মোক ফোন নাম্বাৰটো দি দিব বাৰু মই তে নাম্বাৰটো কৈ দিয়া তোমাৰ নাম্বাৰটো কৈ দিয়া মোৰ নাম্বাৰটো 8876394061 আৰু ডেছক্ৰিপশ্যনৰ নাম্বাৰটো মই দি দিম আপোনালোকে চাই ল'ব বাকী ভাড়া চাড়া কমাব লাগিব কিন্তু এই একদম কম বেলেগত যে কমাব লাগিব 500 টকা কম বেলেগ বাকী আইটেম কি ঐ ৰুজুদীপ আইটেম কি পাঠা আছে পাঠা পাঠা না খাই এটি কি বস্তু উলিয়াই দিছ দি নহৰু অ' বিহাৰী ষ্টাইলত বনাইছে নেকি এই জবৰদস্ত বাকী দি যাম কি বনাই আছ বিলাহী দি না কি লোকেল গ্ৰাছ লোকেল গ্ৰাছ একদম এ মজা মজা মানে আহিছিলোঁ বাইকেদি আৰু ইফালে মানে একদম পনীৰো আছে নেকি অ' তাত খালি নেকি মজা আছে একদম হৈ গৈছে আইটেম কি ভেৰাইটিজ না কি বহুত আৰু বাকী নান কি মানে আছে তুমি টেষ্ট কৰি আছো জাষ্ট তোমাক টেষ্ট দি যাব ৰাখছি বাকী দিবাহৰ কেনে খবৰ এই চিংৰা কি বনাইছ নেকি চিংৰা লৈ লো খাওঁ অ' খাৰ কাৰণে এ অলপ দেৰিকে খাম বাকী আমাৰ কলা কি কৰিছা এই চাটনি বনাইছোঁ চাটনি আইয়া কলাই বনাইছো চাটনি চাটনি বনাইছোঁ মই খাব পাম না ভাই আৰামছে হ'ব পামতো আছে মোৰ কাৰণে এই বাংনাপুৰা আছে এই কিবা মাছ দিয়কচোন মাছ মোৰ কাৰণে আছে এই বঢ়িয়া মাছ একদম আৰু কি বাংনা বুঢ়া হ'ব এই বাংনাপুৰা এ জবৰদস্ত তো গাইজ এতিয়া এটা ড্ৰোনখন লৈ এটা ধুনীয়া এটা শ্বট ল'ম মানে কমপ্লিট মানে ধৰক এৰিয়াটো তো জবৰদস্ত বচাই দিব গাইজ
দীপঙ্কৰ মটন 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 ৰুচি কেনে আহিছে খাইছা কি কলা কেনে আহিছে কি কালাৰ হৈছে মন নিলে তোৰ দৰে কালাৰ আহিছে অয়ো তই ইয়ো কলা আৰু ইফালে চাওক মটন পুৰা মটনো কলা বাকী দি যাম কেনে আহিছে মান কেনে আহিছে বঢ়িয়া আহিছে না আৰু ক্ৰীমটো খা অলপ লোকেল গিৰি একো ব্ৰাঞ্চ খানা ভোক লাগি নহৰু দি তো চাওক এইটো হৈছে আপোনাৰ বিহাৰী ষ্টাইলৰ নহৰু মানে মটনত দিয়ে আৰু খাই পেলাই টেষ্টটো চাই আছো মজা হৈছে এই বঢ়িয়া বঢ়িয়া খানা মজা হৈছে না কিন্তু এতিয়া টাইম চাই কেইটা বাজিলে 5টা বজাত খাই আছো জুনু ৰাতি ভাত নাখালেও হ'ব 5টা বজাত আমি মানাছত